চামগুৰিত অন্ধবিশ্বাসৰ বলি হৈছে সৰ্বসাধাৰণ লোক ভুৱা বেজ অথবা কবিৰাজৰ টাৰ্গেট এইবাৰ চামগুৰিৰ সংখ্যালঘু অধ্যুষিত এলেকা সংবাদ মাধ্যমৰ কেমেৰাত বন্দী ভুৱা বেজে শ লোকক কেনেদৰে ঠগি ধন ঘটিছে তাৰ এক্সক্লুসিভ দৃশ্য চামগুৰিৰ বৰ্মাবিলৰ দৃশ্য এয়া চৰকাৰে ভুৱা কবিৰাজ বেজৰ বিৰুদ্ধে কঠোৰ হোৱাৰ বাবে বাৰে বাৰে কৈ অহাৰ পাছতো চামগুৰিৰ বৰ্মাবিলত জাগিৰোডৰ পৰা অহা এজন ভুৱা বেজে কিদৰে বৃদ্ধৰ পৰা শিশুলৈকে অসুখীয়া লোকক গাত হাত ফুৰাই মন্ত্ৰ মাতি দিন দুপৰতে ধন ঘটি আছে তাক লৈ সচেতন মহলৰ মাজতো সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ বৰ্তমানে অব্যাহত থকা অসুখীয়া লোকৰ মাজত জীৱনক লৈ হেতালি খেলা কাৰ্য আৰক্ষী প্ৰশাসনে বন্ধ কৰাটো জৰুৰী হৈ পৰিছে অৰিজিনেল গৰ জাগিৰোড হয় ইয়াত আজি আপুনি কিমান মান মানুহ ভাল কৰিছে আজি ইয়াতে দুজন লেংৰা আগতে উঠিছে হয় আৰু এতিয়া এক দুজন অলপ অলপ নামটো কি আপোনাৰ মোৰ নাম পাষ্টাৰ কমল মজুমদাৰ কি ক'লে নামটো কমল মজুমদাৰ আপোনাৰ ঘৰ জাগিৰোড বহাবাৰপাক গাঁও হয় হয় মই হিন্দু বেংগলী হওঁ হয় হয় মই মানুহৰ মাজত বাইবেল কুৰাণ ভাগৱত গীতা এনেকা বচনবিলাক পঢ়ি মানুহক সঠিক জ্ঞান দিওঁ হয় আৰু যিসকল ধৰক বেমাৰী আছে লেংৰা অন্ধ আছে যিকোনো বেমাৰ তেওঁলোকক মই ঈশ্বৰৰ নামত প্ৰাৰ্থনা কৰোঁ যাৰ ঈশ্বৰৰ প্ৰতি বিশ্বাস থাকে তেওঁলোকে চংগাই হয় আৰু আপোনালোকে দেখি আছে লগৰ লগ চংগাই হৈ আছে তো এইটো কোনো ধৰ্ম পৰিৱৰ্তন বা ধৰ্ম প্ৰচাৰৰ কাম নহয় এইটো মই ঈশ্বৰৰ মানে যিসমূহ আপোনাৰ ফিজিকেলি হেণ্ডিকেপ বেজালিটো ক'ত শিকিছিলে এইটো বেজালি বুলি নহয় এইটো ঈশ্বৰৰ মই এটা ব্লেছিং পাইছোঁ মই কোনো দেখি আছে মই তাবিজ খুলি প্ৰে কৰি আছোঁ কাকো মই তাবিজ থাকিলে মই তাত মানে আপুনি কবিৰাজো নহয় কি হয় মই পাষ্টাৰ বুলি কয় পাষ্টাৰ মানে কি বুজিবা প্ৰাৰ্থনা কৰা ব্যক্তি থাকে তেওঁলোকে যেনেকে তাবিজ কবজ ইউজ আপুনি কিছুমান মন্ত্ৰ পঢ়ে ন নাই নাই কোনো মন্ত্ৰ নপঢ়ো মইতো যি পঢ়িছোঁ মানুহৰ আগতে বাইবেল বচন পঢ়িছোঁ বেমাৰ তেনেকে পঢ়িলে ভাল হয় জানো নিশ্চয় হয় আজি আপুনি ইউটিউবত চাব লাখ লাখ মানুহ ভাল হৈ আছে কেনেকৈ মানে বাইবেল বা কোৰাণ বা ভাগৱত পঢ়িলে বেমাৰী ভাল হ'লে ডক্টৰবিলাক কেলৈ আছিলে নহয় ঠিক কৈছে আপোনাৰ কুৱেশ্যনটো ইজ ভেৰি মষ্ট ইম্পৰ্টেণ্ট আজি বহুত মানুহে মোক এইটো কুৱেশ্যন কৰে মই আপোনাক কুৱেশ্যন কৰিব বিচাৰিছোঁ আৰু চৰকাৰে যে কবিৰাজটো বন্ধ কৰিছে আপুনি গম পায়নে নাপায় গম পাওঁ জৰা ফুকা যে বন্ধ কৰিছে গম পায়নে কবিৰাজ নহয় ইয়াত কোনো কবিৰাজ বুলি কোনো মানে আপোনাক ভগৱানে কিবা এটা দিছে বুলি ভাবিছে এনেকৈ মই প্ৰে কৰোঁ যাৰ মন গৈছে আহিছে কাৰো ইয়াত আমন্ত্ৰণ নিমন্ত্ৰণ কৰা নাই যাৰ মন গৈছে মানে নিজ ইচ্ছামতে আহিছে নিজ ইচ্ছামতে ইয়াত মানুহ আছে ঘৰৰ মানুহ তেওঁলোকে ক'ব ক'ত গৈছে আপুনি মই গোটেই ইণ্ডিয়াত ঘূৰি থাকোঁ মানে আজি নগাঁও আপুনি চামগুৰিত আহিছে আজি নগাঁও চামগুৰিত আহিছোঁ নেক্সট বেলেগ কিমান মানুহে আজি ইয়াত গোট খাইছে হৈ যাব 100ৰ ওপৰতে কালেকশ্যন কেনেকুৱা হৈছে ইয়াত কালেকশ্যনৰ কথাটো মানে পইচা কিমান উঠিছে সেইটোতো মই নাজানো মইতো টকা গুণতাত মই নাই কোনোবাই 10 টকা দিয়ে ভাল হৈ কোনোবাই 20 টকা দিয়ে কোনোবাই ভাল হৈ 100 টকা দিছে সেইটো তাৰ কথা ঠিক আছে চামগুৰিৰ পৰা নৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট নিউজ 13